এতিয়াও যদি হিন্দু মুছলমান হেমন্ত কৰি আছে এই হিন্দু মুছলমানৰ জালত ভৰি দি টোপনি মাৰি থাকে অসমখন কোনফালে গৈ আছে এই কথাটো কিন্তু আমি অসমে আজি চিন্তা নকৰিলে কালি কিন্তু আমি কান্দিব লাগিব এই 24 নহয় কালি আকৌ অৰ্ডাৰ যে তেখেতসকলে নানিব কোনে ক'ব যে 34 লৈকে পাৰিব তাৰ পিছত ক'ব যে 44 লৈকে পাৰিব তাৰ পিছত ক'ব 54 লৈকে পাৰিব বাংলাদেশৰ যদি 15 কোটি পপুলেশ্যন হয় 10% হলো কিমান প্ৰায় 1.5 কোটি এই 1.5 কোটি বঙালী হিন্দু এতিয়াও যিখিনি বাংলাদেশত আছে সেইখিনি বিজেপি নিজৰ ভোট ব্যাংক সুৰক্ষিত কৰাৰ স্বাৰ্থত সেই সকলৰ কাৰণে ডোৰ ওপেন কৰি আছে যে বাংলাদেশত তোমালোকে যিখিনি হিন্দু মানুহ বঙালী আছা তোমালোকে আহা বিজেপিক ভোট দিয়াৰ স্বাৰ্থত তোমালোকক আমি আকোৱালি ল'ম ৰেড কাৰ্পেট বিছাই দিম তেনেকুৱা এটা ষড়যন্ত্ৰ বিজেপি ৰচনা কৰি আছে ভাৰতবৰ্ষত নিজৰ ৰাষ্ট্ৰৰ নাগৰিকে আজি মাটি পোৱা থাকিবলৈ অসমে বিদেশীৰ বোজা নলয় ইমান যদি বাংলাদেশৰ প্ৰতি প্ৰীতি আছে অমিত শাহ ডাঙৰীয়া আৰু মোদী ডাঙৰীয়া তেখেতসকলৰ গুজৰাটত নি জাগা দিয়ক তেখেতসকলৰ গুজৰাটত বহুত ঠাই আছে জাগা আছে তাতে কৰক 71 পিছত কোনো ব্যক্তি অসমত আহিব নোৱাৰিব থাকিব নোৱাৰিব বিদেশী 71 পিছত যিসকল আছে সকল বিদেশী পায় হিন্দু হওক মুছলমান হওক খ্ৰীষ্টান হওক বুদ্ধিষ্ট যি জাতিৰে ধৰ্মৰ নহওক কিয় সেই সকল বিদেশী হিচাপে তেখেতসকলক ট্ৰিট কৰিব লাগিব সুপ্ৰিম কোৰ্টে এই সিদ্ধান্ত দিলে কিন্তু দুৰ্ভাগ্য অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি কোৱা বিজেপি এজিপি আৰু কিছু দল সংগঠন যিসকলে অসম চুক্তিক আখৰে আখৰে পালন কৰিম বুলি ডাঙৰ ডাঙৰ টেটুফালি কথা কয় কিন্তু সেই সকলে অসম চুক্তিৰ যেটো মূল আত্মা কাট অফ ডেট যেটো 71 আছিল এটুক নৎসাত কৰি এটুক হত্যা কৰি অসম চুক্তিৰ আত্মাক হত্যা কৰি তেখেতসকলে কা দিল্লীত বিজেপিয়ে কা আনিলে কেবৰ পৰা কা হল আৰু তাতে অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়া বা হনুৱাল ডাঙৰীয়া আছিল তেতিয়াও আৰু অতুল বৰা এজিপি এই সকলে দিল্লী আৰু নাগপুৰৰ সন্মুখত তেখেতসকলে আঠু ললে লৈ এই কা তেখেতসকলে মানি ললে অসম চুক্তিৰ আত্মাক নৎসাত কৰিলে এফালে অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি ডেইলি আওৰাই থাকে আনফালে অসম চুক্তিৰ মূল আত্মাটোক হত্যা কৰি কা পাছ কৰি 71 পৰা 2014 লৈকে যিমান বাংলাদেশী বিদেশী পাকিস্তানী ভাৰতত বা অসমত আহিব সেই সকলক ৰঙা দলিচা পাৰি দি সিটিজেনশিপ দিয়াৰ কাৰণে এটো বিল পাছ কৰিলে অমিত শাহ ডাঙৰীয়া জবৰদস্তি কিন্তু ভোটৰ ওপৰত দানৱ পৰা দি এতিয়া আকৌ মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স এটা অৰ্ডাৰ তেখেতসকলে জাৰি কৰিছে যি অৰ্ডাৰত কোৱা হৈছে যে 2014 নহয় 2024 লৈকে যি সকল বাংলাদেশী বিদেশী আহিছে সেই সকলো সিটিজেনশিপৰ কাৰণে এপ্লাই কৰিব পাৰিব এই অৰ্ডাৰক মই কন্ডেম কৰিছো ধিক্কাৰ দিছো এই অৰ্ডাৰ নহয় ইয়াৰ আগত যেটো কা পাছ কৰিছে সেই কাও আমি হেতু মানে এটা কলা আইন বুলি আমি অভিহিত কৰিছো আৰু কাৰ জৰিয়তে যে সকলক সিটিজেনশিপ দি আছে হেতু সুপ্ৰিম কোৰ্টৰ যেটো সিদ্ধান্ত বা অসম চুক্তিৰ যেটো আত্মা এইটুক নৎসাত কৰি একপক্ষীয়ভাৱে বিজেপিৰ সেই কা আছিল সিদ্ধান্ত আছিল কিন্তু উপৰঞ্চিভাৱে 14 নহয় এতিয়া 24 লৈকে আৰু যিখিনি মানুহ বিদেশী বাংলাদেশী বিজেপি নিজৰ ভোট ব্যাংক সুৰক্ষিত কৰাৰ স্বাৰ্থত আনিছে সেইখিনিকো নাগৰিকত্ব দিব বুলি এতিয়া যেটো অৰ্ডাৰ মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স জাৰি কৰিছে এটুক মই কন্ডেম কৰিছো এটু অতি সোনকালে উদ্ৰ কৰিব লাগে অসমীয়া জনতা এতিয়াও যদি নাজাগে এতিয়াও যদি হিন্দু মুছলমান হেমন্ত কৰি আছে সেই হিন্দু মুছলমানৰ জালত ভৰি দি টোপনি মাৰি থাকে অসমখন কোনফালে গৈ আছে এই কথাটো কিন্তু আমি অসমে আজি চিন্তা নকৰিলে কালি কিন্তু আমি কান্দিব লাগিব আৰু মইতো কও এই 24 নহয় কালি আকৌ অৰ্ডাৰ যে তেখেতসকলে নানিব কোনে ক'ব যে 34 লৈকে পাৰিব তাৰ পিছত ক'ব যে 44 লৈকে পাৰিব তাৰ পিছত ক'ব 54 লৈকে পাৰিব এই বিজেপিৰ দৰে চৰকাৰ বিলাক থাকিলে 10 বছৰ এক্সটেন্ড কৰাই হোম মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্সৰ পৰা অৰ্ডাৰ বাহিৰ কৰি দিব তাৰ মানে বাংলাদেশত থকা সেই 8-10% বঙালী হিন্দু যিসকল আজি বাংলাদেশত আছে বাংলাদেশৰ যদি 15 কোটি পপুলেশ্যন হয় 10% হলো কিমান প্ৰায় 1.5 কোটি এই 1.5 কোটি বঙালী হিন্দু এতিয়াও যিখিনি বাংলাদেশত আছে সেইখিনি বিজেপি নিজৰ ভোট ব্যাংক সুৰক্ষিত কৰাৰ স্বাৰ্থত সেই সকলৰ কাৰণে ডোৰ ওপেন কৰি আছে ডোৰ ওপেন যেটো বহুতেই চিন্তা প্ৰকাশ কৰিছিল তাৰ বিৰুদ্ধে বিজেপি আৰু এজিপি কিবা কিবি কয় কিন্তু এই যে 10 বছৰৰ এক্সটেনশনৰ যেটো অৰ্ডাৰ এই অৰ্ডাৰে এইটো হুচাইছে যে 10 বছৰ নহয় এনেকুৱা 10 বছৰ কৰি মানে অনন্ত কালৰ কাৰণে তেখেতসকলে ৰাস্তাটো খুলিব বিচাৰিছে আৰু যিখিনি হাত বাউলি মাতি আছে যে বাংলাদেশত তোমালোকে যিখিনি হিন্দু মানুহ বঙালী আছা তোমালোকে আহা বিজেপিক ভোট দিয়াৰ স্বাৰ্থত তোমালোকক আমি আকোৱালি ল'ম ৰেড কাৰ্পেট বিছাই দিম তেনেকুৱা এটা ষড়যন্ত্ৰ বিজেপি ৰচনা কৰি আছে এই ষড়যন্ত্ৰ এতিয়াও যদি অসমীয়া জনতা আমি বুজি নাপাও তেতিয়া হলে কিন্তু আমি নিজৰ ঘৰতে বহি কান্দিব লাগিব এটা সময়ত কাৰণ বাংলাদেশৰ পৰা এই সকল হিন্দু বঙালী আহি তেখেতসকল তো বাংলাদেশত ঠিকঠাক মতে আছে বাংলাদেশত তো
কোনো তো আমি তো তেনেকুৱা দেখা নাই যে মাৰি কাটি সেইসকলক খেদি দিছে। ভাৰতবৰ্ষত নিজৰ ৰাষ্ট্ৰৰ নাগৰিকে আজি মাটি পোৱা নাই থাকিবলৈ, ঘৰ নাই থাকিবলৈ, শিক্ষিত যুৱক যুৱতীৰ হাতত চাকৰি নাই, 5 কেজি ফ্ৰী চাউল দিছে নহ'লে চলিব নোৱাৰে, 1200 টকা অৰুণোদয় নিদিলে মানুহ চলিব পৰা নাই। এনেকুৱা এটা দুৰৱস্থা আমাৰ নিজৰ ৰাষ্ট্ৰত, নিজৰ ৰাষ্ট্ৰৰ মানুহখিনি নাগৰিকক নিৰাপত্তা দিব পৰা নাই চৰকাৰে, মাটি দিব পৰা নাই, ঘৰ দিব পৰা নাই, উচ্ছেদ কৰি বুলডোজ কৰি আছে, চাকৰি দিব পৰা নাই শিক্ষিত যুৱক যুৱতীক। তেনেস্থলত বাংলাদেশত থকা হিন্দু মানুহখিনিক হাত বাউলি মাতি আনি মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ পৰা আৰু 10 বছৰ এক্সটেণ্ড কৰি অৰ্ডাৰ দিয়াৰ কি যুক্তি আছে? কালি আকৌ দিব, আকৌ 24 পৰা যেতিয়া 34 হ'ব তেতিয়া ক'ব আৰু 34লৈকে আহি যিসকল আহিছে সেইসকলে এপ্লাই কৰিব পাৰিব। গতিকে মই আহ্বান কৰিছোঁ বিভিন্ন দল সংগঠন যিসকলে অসম চুক্তিৰ এই 71 কাট অফ ডেটক সন্মান কৰে, মানে সেইসকল যাতে নীৰৱে নাথাকে। গণতান্ত্ৰিক পদ্ধতিত মই ভাবোঁ সেইসকলে এই লৈ গণতান্ত্ৰিক পদ্ধতিত আন্দোলন কৰাৰ প্ৰয়োজন আছে। এই চৰকাৰক বাধ্য কৰাব লাগে যাতে এই অৰ্ডাৰটো তেখেতলোকে উদ্ধ কৰে, তেখেতসকলে বাতিল কৰিবলৈ বাধ্য হয়। কিন্তু দুৰ্ভাগ্য, কলা পেণ্ট বগা শ্বাৰ্ট পিন্ধি যিসকলে অসম চুক্তিৰ কথা কৈ ডাঙৰ ডাঙৰ কথা কয়, কিন্তু অসম চুক্তিৰ আত্মা নৎসাত কৰি 71 পৰা 2014লৈকে পাছ কৰিল, তাৰ কাৰণে যেনেকুৱা ধৰণৰ আন্দোলন বা যেনেকুৱা ধৰণৰ কাৰ্যসূচী হ'ব লাগিছিল সেইবিলাক কিন্তু আমি দেখা নাই। আৰু আজিও যে এইটো অৰ্ডাৰ হৈছে, সেই ধুনীয়া ধুনীয়া কলা মানে পেণ্ট আৰু বগা শ্বাৰ্ট পিন্ধা সেইসকল মানুহে জানো ইয়াৰ বিৰুদ্ধে কিবা ক'ব? যদি নকয় তেতিয়া ভূপেন হাজৰিকাৰ গান আমি গাব লাগিব আৰু কান্দিব লাগিব ঘৰত বহি। আমাৰ ৰসাতলে যোৱাৰ বাহিৰে আৰু কি উপায় আছে? গতিকে যে নহওক সদশেষত আকৌ আপোনালোকৰ যোগেদি কৈছোঁ, এই তগলকি ফৰমান হোম ডিপাৰ্টমেণ্টে বাতিল কৰক, অসমে বিদেশীৰ বোজা নলয়। ইমান যদি বাংলাদেশীৰ প্ৰতি প্ৰীতি আছে, অমিত শ্বাহ ডাঙৰীয়া আৰু মোদী ডাঙৰীয়া তেখেতসকলৰ গুজৰাটত নি জাগা দিয়ক। তেখেতসকলৰ গুজৰাটত বহুত ঠাই আছে, জাগা আছে, তাতে কৰক। অসমত অসমীয়াৰ ঘৰ ভাঙি আছে, অসমীয়াক মাটি দিব পৰা নাই। অসমীয়া জনতাক 200 বছৰ আগৰ লেগেচি থকাৰ পিছতো, কাগজ পাতি থকাৰ পিছতো সেইসকলক চাকৰি বাকৰি দিয়া নাই, ঘৰ দিয়া নাই, মাটি দিয়া নাই। গতিকে কোনো বিদেশীৰ বোজা আমি নলওঁ। হিন্দু হওক, মুছলমান হওক, মুছলমান হ'লেও 71 পিছৰ কোনো এজন বিদেশী অসমত থাকিব নালাগে। হেমন্ত বিশ্ব ডাঙৰীয়া আৰু অতুল বৰাই কৈ দিয়ক যে হিন্দু হ'লেও 71, ৰফিকুল ইছলামে যেনেকুৱা কৈছে মুছলমান হ'লেও 71 পিছত অহা মানুহ যাব লাগিব। তেখেতসকলে কৈ দিয়ক যদি সাহস আছে যে হিন্দু হ'লেও যাব লাগিব। কিন্তু সাহস কিয় নহয় আপোনালোকৰ?